এখন নাইট ছুপাৰ আৰু এখন টেংকাৰ মানে এনেকৈ ক্ৰছ হৈছে। ক্ৰছ কৰোঁতে মানে ঘটনাটো হ'ল কি, এই ৰাস্তাটো ঠেক আৰু বেয়া। ইয়াৰ মানে জেগাই বহুত জেগাত মানে ববলিং হৈছে। এই ৰাস্তাটো আগতে বহুবাৰ বনাইছে, কিন্তু ওপৰে পৰা কামটো কৰি থৈ দিয়ে। সেইটো কাৰণে ইয়াত আগতেও মানে বহুত ধৰণৰ এনেকুৱা মানে ঘটনা হৈছে। এইখন এতিয়া টেংকাৰ হয়, তেল লোড আছে, অইল টেংকাৰ আছে, 4টা চেম্বাৰ আছে ইয়াত। 12 লিটাৰ আহি থাকোঁতে গাড়ীখন বোলে তেখেতৰ মানে বেলেঞ্চ মানে ৰাখিব নোৱাৰি অলৰেডি সোমাই গৈছে। আৰু এইটো হৈছে এটা ফিচাৰী, এই মানুহঘৰৰ এটা ফিচাৰী। আজি প্ৰায় আমি তেখেতলোকৰ লগত যোগাযোগ কৰোঁতে গম পালোঁ যে প্ৰায় 1,60,000-1,70,000 টকা তেখেতলোকৰ মাছ আৰু মানে ইয়াত জীয়াই থোৱা আছে, শাক পাচলিও আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যাতে এই ৰাস্তাটোৰ অৱস্থা ইমানেই শোচনীয়। এইটো হৈছে মেইন AT ৰোড। এই ৰাস্তাটোত হাজাৰ গাড়ী অহা যোৱা কৰে, কিন্তু আজি পৰ্যন্ত এই ৰাস্তাটো আজিলৈকে কোনো ধৰণৰ মানে ভাল হৈ নুঠিল। বনাই যায় ৰাস্তাটো আকৌ বেয়া হয়েই, ৰাস্তাটো বহি কোনোবা কিবা চালক হেণ্ডিমেন দুখ পাইছে? নাই দুখ পোৱা নাই। এইটোতো ডাঙৰ, এতিয়া অকণমান জুই লাগিলে ইয়াত যদি অকণমান জুই লাগিবলৈ গোটেই ভয়ংকৰ এটা গোটেই চাৰাউণ্ডিং অঞ্চলটোৰ কাৰণে এটা বহুত বিপদজনক কথা। ফায়াৰ ব্ৰিগেড আহিছে ন? আহিছে, ফায়াৰ ব্ৰিগেড আহিছে, পুলিচ আহিছে, আমি খবৰ দিলোঁ তেখেতলোকত আহিছে। আমি এতিয়া আশা কৰোঁ যাতে এখেতলোকৰ যিটো ফিচাৰী ক্ষতি হৈছে যাতে তেখেতলোকে চৰকাৰী লোন লৈও মানে ফিচাৰী কৰিছে। আৰু প্ৰায় আজি 4-5 বছৰ ধৰি মানে মৎস্য গোটৰ মানে পালন কৰি আহিছে, যাতে তেখেতলোকে যদি ইয়াৰ যিখিনি মানে ক্ষতিপূৰণ পায় আমি তাকে আশা কৰোঁ। কোনো আঘাতপ্ৰাপ্ত হোৱা নাই ন? আঘাত হোৱা নাই। প্লেনিং এটা কৰিম হা, লাইটটো এনেকৈ মই মানে মই আহি আছিলোঁ, তাৰপিছত ৰাস্তাটো বিশেষকৈ এডোখৰ বহুত ভাল নহয়। এইফালৰ পৰা চুপাৰ এখনো আহিলে, নিজৰ চপাৰ অহাৰ কাৰণে মই ধৰি লওক কণ্ট্ৰল কৰিব পৰা নাই। এইফালৰ পৰা ধৰি লওক এইফালে ব্ৰেকে ধৰিব পৰা নাই, ব্ৰেকে টানি লৈ গুচি আহিলে। যিমান পাৰিলোঁ ব্ৰেক মাৰিলোঁ, ব্ৰেক মাৰি জেগাটো ডাউন হয়, জেগাটো অসুবিধাৰ কাৰণে গাড়ীখন আমাৰ তাতে লোড গাড়ী ব্ৰেক মাৰিলে জোল পাৰিছে। মুলিব পাৰিছে। ক'লৈ আহিছিলে? নাজিৰা আহিছে। কি আছে ইয়াত? ডিজেল পেট্ৰল দুটাই আছে। ডিজেল পেট্ৰলো আছে? তোমাৰ নামটো কি? অংকুৰ দাস। দুখ পাইছে নি? যোনখন গাড়ী আঘাত কৰিছে দেখিছিলে গাড়ীখন নম্বৰ চম্বৰ কিবা আছে? গাড়ীখন এতিয়া সেইটো সময়ত হেৰি কৰিব নোৱাৰিলো। বাছ আছিলে নহয়। তুমি অকলে আছিলে? আছে, দুখ নাই পোৱাতো? দুখ মানে পোৱা নাই, অলপ চলপ লাগিছে। ডিজেল ভৰ্তি আছে নি? ডিজেল দুটাই ভৰ্তি আছে। হ'ব।
মোৰ ফালৰ পৰা কিন্তু জনোৱা নাই বাৰু মই আহিছোঁৱে হ'ব জনাই দিম দিয়ক মই ৰখিব মই ৰিকভাৰী ভেনৰ অলপ যোগাৰ কৰি ধন্যবাদ